ইমানেই খকুৰি মানে মই বিয়া ঘৰত আহিও মাছৰ বাতি দুটা খুজিছোঁ, মাংস বাতি দুটা খুজিছোঁ। অ' মাই গড, মানুহে ভয়ে খাই গৈছেগে। তেনেকুৱা ধৰণে ৰীল এটা বনাম বুলি ভাবিছিলোঁ, দুটা দুটা মাছ মাংসৰ বাতি খুজি, কিন্তু নকৰিলোঁ আৰু টাইমটো ইমানেই শ্বৰ্ট হ'ল। বহুত দেৰিকৈ আহি পালোঁ আৰু খাই আছোঁ মিতালী ছোৱালীজনী শান্তি বিয়া, আৰু লগতে মোৰ বহুতখিনি ফলোৱাৰ্ছো লগ পালোঁ আৰু এওঁলোকে বোলে মোৰ ভিডিঅ' চাই, তো সকলোৱে মাতিছে, কথা পাতিছে, বহুত বেছি ভাল লাগিছে। মাত্ৰ আধা ঘণ্টাৰ কাৰণে বিয়াখনত থাকিলোঁ, আহিলোঁ আৰু ভাত খালোঁ, ভাত খাই লগালগ ঘূৰি আহিলোঁ। 3টা বজাত পাইছোঁহি, 3:30 ঘূৰি আহিলোঁ আৰু ঘৰ পালোঁহি ৰাতি 6:45, আৰু এয়া মিতালীয়ে চাবি দিলে খাবা আৰু যাবাগৈ বুলি। আচলতে বিয়াখন কালিয়ে আছিলে বাৰু, খানাটো বহুত টেষ্টি হ'ল দেই। আজি 2 দিন হ'ল আমাৰ মন হেৰাই গ'ল আৰু সেয়ে ভাওনাৰ পৰা বাহিৰে বাহিৰে আহি এতিয়া বিচাৰি যাবলৈ ওলাইছোঁ। কালি ৰাতিপুৱা 7টা বজাত শুই উঠিয়ে ৰাস্তালৈ ওলাই গৈছিল আৰু তাৰপিছত আৰু আজিলৈকে ঘূৰি অহা নাই। কালি আবেলিও বিচাৰিলোঁ, আজি ৰাতিপুৱা 7টা বজাৰ পৰা মই বিচাৰি আছোঁ আৰু চোৱাবলৈও গ'লোঁ। চোৱাব যাওঁতে অৱশ্যে জীয়াই আছে বুলিয়ে ক'লে, কপগাঁও গজাইগাঁও ফালে আছে বুলি ক'লে। সেই বুলি কোৱাত আকৌ মই লগালগ সেইফালে বিচাৰি গ'লোঁ, কিন্তু নাপালোঁ। এতিয়া ভাওনাৰ পৰা আহি আকৌ বিচাৰি যাওঁ মাক লৈ। যদি কোনোবাই আমাৰ মনক দেখে প্লিজ ভিডিঅ'টোত কমেণ্ট কৰিব, নহ'লে পাত্ৰগাঁও কাৰোবাৰ মানুহক লগ পালেও আপোনালোকে প্লিজ জনাব, কাৰণ মনৰ অবিহনে আমাৰ ঘৰখন একেবাৰে শূন্য হৈ পৰিছে। জানেই তাক কিমান বেছি মৰম কৰোঁ।